যোৱা পৰহি 8 তাৰিখ আৰু যোৱাকালি 9 তাৰিখে 8 তাৰিখে শিৱসাগৰৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই আৰু যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা ডাঙৰীয়াই কিছু অদ্ভুত তথ্য নথকাকৈ অদ্ভুত কিছু কথা কৈ শ্যামা প্ৰসাদ মুখাৰ্জী বা গ্ৰুপিঙৰ কথাবিলাকৰ বিকৃত ব্যাখ্যা বা অসমীয়া ভাষাৰ ওপৰত কাৰ কি অৰিহণা আছিল এই কথাবিলাক নস্যাৎ কৰি নিজৰ চিন্তা চৰ্চাৰে কিছু কথা ক'বলৈ চেষ্টা কৰিছে। আনকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন সভাত স্পষ্ট ভাষাৰে তথ্যৰ আধাৰত কোৱা কথাখিনিকো নস্যাৎ কৰি মুখ্যমন্ত্ৰীগৰাকীক নিৰক্ষৰ পঢ়া শুনা নকৰে এই ধৰণৰ কথা কোৱা মানুহবিলাকক মই অখিল গগৈ ডাঙৰীয়াক প্ৰথমতে কওঁ যে তেওঁ অলপ পঢ়া শুনা কৰি লওক আৰু ডক্টৰে অলপ মানসিক ডিষ্টাৰ্বত থকা বুলিও কৈছে এইবিলাকক ভালকৈ চিকিৎসা কৰি ভাল ধৰণে পঢ়া শুনা কৰি কথাবিলাক কোৱা আৰম্ভ কৰক। কাৰণ তেখেতে যিবিলাক কথা মানুহক কয় কাৰণ এটা সময়ত 1,90,00,000 বিদেশী আহিব বুলি কি হিন্দু বঙালী আহিব বুলি কৈ গোটেই অসমখনতে টায়াৰ জ্বলাই দিলে। এই কামবিলাক যাতে দুনাই কৰিবলৈ চেষ্টা নকৰে কাৰণ অসমৰ নতুন প্ৰজন্মই আজিকালি পঢ়া শুনা কৰে কিছু অধ্যয়ন কৰে প্ৰকৃত সত্যবিলাক জানে গতিকে এনেকুৱা সমাজত যাতে এই ধৰণৰ বিভ্ৰান্তিৰ কথাবিলাক নকয়। মই প্ৰথমে তেখেতৰ তথ্য তেখেতে যিকেইখন কথা কিতাপৰ কথা ক'লে পলিটিকেল হিষ্ট্ৰী অফ আছাম মই লৈয়ে আহিছোঁ 3টা ভলিউম পলিটিকেল হিষ্ট্ৰী অফ আছাম এই 3টা ভলিউম লৈ আহিছোঁ আৰু এই পলিটিকেল হিষ্ট্ৰী অফ আছামৰ তেওঁ উদ্ধৃতি দি কৈছিলে যে অসমত গ্ৰুপিঙত কোনে কি কৰিছিল। মই তেখেতক কওঁ যে এই কিতাপকেইখন অলপমান ভাল ধৰণে পঢ়া শুনা কৰক ভালকৈ পঢ়া শুনা কৰি পলিটিকেল হিষ্ট্ৰীত কি লিখা আছে অসমৰ আৰু মই তেওঁক ধন্যবাদো দিছোঁ যে অন্তত প্ৰকাশন বোৰ্ডৰ কিতাপৰ ওপৰত তেওঁ গুৰুত্ব দিছে। তেওঁ অন্তত মাৰ্কছিন লেনিনৰ মাওৰ কিতাপৰ ওপৰত কথা নকয় প্ৰকাশন বোৰ্ডৰ কিতাপৰ কথা কৈছে তাৰ কাৰণে ধন্যবাদো দিছোঁ। এতিয়া তেখেতক মই কৈছোঁ যে এইখন অলপ পঢ়া শুনা কৰক। ইয়াতে ভলিউম 3 একেবাৰে স্পষ্ট ভাষাৰে ভলিউম 3 আপোনাৰ পেজ নম্বৰ 358 তাত স্পষ্ট ভাষাৰে লিখা আছে যে মই গোটেইখিনি পঢ়ি দিব খোজাৰ আপোনালোকৰ হাতত দি পঠাইছোঁ। তাত লিখা একেবাৰে স্পষ্ট ভাষাৰে লিখিছে যে বাট শৰৎ চন্দ্ৰ বোস এণ্ড শ্যামা প্ৰসাদ মুখাৰ্জী supported Assam and told the delegates that the Assam people should reject the compulsory grouping and even file the cabinet mission scheme। তাৰমানে তাত স্পষ্ট ভাষাৰে লিখিছে যে আজি অসমৰ সেই গ্ৰুপিঙৰ যি ভয়াৱহতা আছিল সেই গ্ৰুপিঙৰ ভয়াৱহতাত আমি যে বাংলাদেশৰ লগত বা পাকিস্তানৰ লগত যাবলৈ ওলাইছোঁ গ্ৰুপ চিত যাবলৈ ওলাইছিলোঁ সেই সময়ত একমাত্ৰ দুজনেই নেতা আছিল শৰৎ চন্দ্ৰ বোস আৰু শ্যামা প্ৰসাদ মুখাৰ্জী যি দুজন নেতাৰ কাৰণে আজি আমি অসমে এই পৰিস্থিতিত আছোঁ আজিৰ পৰিৱেশত আছোঁ। নহ'লে তেতিয়া যিসকল কংগ্ৰেছ নেতাক লৈ আজি আমাৰ ৰিপুন বৰা ডাঙৰীয়াই গৌৰৱ বোধ কৰে একেবাৰে জৱাহৰলাল নেহৰুৰ পৰা বিভিন্ন মানে বিজয়লক্ষ্মী পণ্ডিতলৈকে এনেকুৱা কিছুমান কথা ইতিহাসত লিখা আছে যিবিলাক কথা শুনিলে সেইসকল মানুহৰ প্ৰতি অসমীয়া মানুহৰ ঘৃণা উপজিব এনেকুৱা ধৰণৰ কথা লিখি থৈ গৈছে। মই বিশেষ কথা কোৱা নাই এতিয়া তেখেতসকলে বহুত কথা এনেকুৱা কথা কিছুমান কয় যিবিলাক মানুহ সেই সময়ত জড়িত আছিল তেওঁলোকৰ কথাই নস্যাৎ কৰি কয়। এতিয়া এইখন গোপীনাথ বৰদলৈৰ ওপৰত লিখা কিতাপ ইয়াত পুষ্পলতা দাসে কি লিখিছে পুষ্পলতা দাস সেই সময়ত গ্ৰুপিঙৰ সভাত যোৱা মানুহ অখিল গগৈতো তেওঁৰ সভাত যোৱা নাছিল গ্ৰুপিঙৰ সভাত অখিল গগৈ গৈছিল নে ৰিপুন বৰা গৈছিলে গতিকে গ্ৰুপিঙত যিসকল গৈছিলে তেওঁলোকে কি কৈছে এই কথাবিলাক চাব লাগে। এইখন কিতাপত পুষ্পলতা দাসে স্পষ্ট ভাষাৰে কৈছে যে ইয়াত কি ধৰণে দুজন মানুহে ইয়াত আপোনাৰ মই আপোনালোকক দিছোঁ এই কাগজখন গোপীনাথ বৰদলৈ ইয়াত স্পষ্ট ভাষাৰে কৈছে যে শৰৎ চন্দ্ৰ বোস আৰু শ্যামা প্ৰসাদ মুখাৰ্জীয়ে মুখাৰ্জীতো অসমৰ নেতাসকলক বিশেষকৈ বৰদলৈদেৱৰ গ আশাৰ বিৰুদ্ধে অসমৰ অভিমত ব্যক্ত কৰি যুগুত কৰা চিঠি পত্ৰ প্ৰস্তাৱ আদি ৰচনা কৰোঁতে কেনেকুৱা অব্যৰ্থ যুক্তিৰে তাক গাঁঠিব লাগিব সেই বিষয়ে দিহা পৰামৰ্শ দি তেওঁবিলাকক নিজেও কিছুমান আৰ্হি লিখি দিছিল। তেওঁবিলাকে কৈছিল যে বংগদেশৰ লগত অসম মৰিব নালাগে অসমে যুঁজ দি এই আঁচনি ব্যৰ্থ কৰিব লাগিব। শৰৎ চন্দ্ৰ বসু আৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ মেধা সেই সময়ৰ বৰদলৈদেৱৰ কাৰণে কিমান সহায়ক আছিল সেই সময়ৰ কৰ্মীসকলে জানে। অসমে এই দুগৰাকী ব্যক্তিক কৃতজ্ঞতাৰে স্মৰণ কৰিব লাগিব। তাৰমানে পুষ্পলতা দাসে কৈছে যে অসমে শ্যামা প্ৰসাদ মুখাৰ্জীক স্মৰণ কৰিব লাগে
আৰু ৰিপুণ বৰা আৰু অখিল গগৈ কৈছে যে মুখ্যমন্ত্ৰীয়ে ইতিহাস বিকৃত কৰিছে গতিকে এইবিলাক তথ্যৰ আধাৰত আছে এইবিলাক আমি কোৱা নাই ইয়াত আটাইতকৈ ডাঙৰ কথা আৰু মই ক'ম যে কিতাপৰ অভাৱ নাই এইখন কিতাপ কংগ্ৰেছৰ ৰিপুণ বৰা ডাঙৰীয়াই বহুত ডাঙৰ ডাংকোপ মাৰি মাৰি কৈ আছে এইখন তেখেতসকলৰে শ্ৰদ্ধেয় নেতা অসমৰ দেৱেশ্বৰ শৰ্মা তেওঁৰ আত্মজীৱনীত কি লিখি থৈ গৈছে তেওঁৰ আত্মজীৱনীত আপোনালোকক মই কপিটো দিছোঁ দেৱেশ্বৰ শৰ্মাই আত্মজীৱনীত স্পষ্ট ভাষাৰে লিখিছে যে এই লাইনটো মাত্ৰ পঢ়িলে হ'ল 296 পৃষ্ঠাত আছে যে কিন্তু শৰৎ বসু নেতাজী সুভাষ বসুৰ ককাই আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী এই দুজনৰ বাদে কোনো এজন ভাৰতীয় নেতাই অসমৰ প্ৰতি সহানুভূতি সূচক আৰু একে আখৰে বৰদলৈ নকলে তাৰমানে শৰৎচন্দ্ৰ বোস আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বাহিৰে কোনে এই বিষয়ত কথা নকলে বুলি দেৱেশ্বৰ শৰ্মাই লিখি থৈ গৈছে তেওঁ লিখিছে পিছত এইটো কথা উল্লেখ নকৰিলে অকৃতজ্ঞতাৰ দুখে চুব যে শৰৎচন্দ্ৰ বোস শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমক গ্ৰুপিঙৰ সোমালে আত্মহত্যা কৰা হ'ব বুলি স্পষ্ট ভাষাৰে সকীয়াই দিছিল সেই দুইগৰাকী দেশবৰেণ্য নেতাৰ এনে বিপদকালত অসমক সৰ্বতোভাৱে দিহা বৃদ্ধি দি সহায় কৰিছিল তাৰমানে এই কথাবিলাক মই কোৱা কথা নহয় এইবিলাক দেৱেশ্বৰ শৰ্মা সেই সময়ত গ্ৰুপিঙৰ মেইন মানুহ আছিল এই গ্ৰুপিঙৰ সভাবিলাকত দেৱেশ্বৰ শৰ্মা গৈছিল পুষ্পলতা দাস গৈছিলে তেওঁলোকে লিখা কথা এইখন আৰু এখন কিতাপ মই গোপীনাথ বৰদলৈৰ ওপৰত গুৱাহাটী ইউনিভাৰ্চিটিয়ে লিখিছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ এই নীৰজ চন্দ্ৰ বৰুৱাদেৱে তাত এটা আৰ্টিকল লিখিছিল আৰ্টিকলটোৰ নাম আছিল জৱাহৰলাল নেহৰু এণ্ড আছামছ প্ৰব্লেম উইথ দ্য কেবিনেট মিছন প্লেন কেবিনেট মিছন প্লেনত অসমৰ প্ৰব্লেমৰ ওপৰত জৱাহৰলাল নেহৰুৰ ৰোল কি আছিল তাত লিখিবলৈ তেওঁ স্পষ্ট ভাষাৰে লিখিছিল হাউএভাৰ টু ডিষ্টিংগুইছ বেংগলী লিডাৰ শৰৎ চন্দ্ৰ বোস এণ্ড শ্যামাপ্ৰসাদ মুখাৰ্জী হোল হাৰ্টলি ছাপৰ্টেড আছাম কেছ তাৰমানে এই কথাবিলাক জল পথ হৈ উঠি আছে যে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অসম ৰক্ষাৰ ক্ষেত্ৰত এই গ্ৰুপিঙৰ সময়ত অসমখনক ৰক্ষা কৰাৰ ক্ষেত্ৰত কি ধৰণৰ অৰিহণা আছিল এইবিলাক পলিটিকেল হিষ্ট্ৰীৰ পৰা দেৱেশ্বৰ শৰ্মাৰ কথা নীৰজ চন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ লিখনিৰ পৰা সকলোতে স্পষ্ট ভাষাৰে ওলাই আছে আৰু এই কথাবিলাক আজি নস্যাৎ কৰি আজি অখিল গগৈ ডাঙৰীয়াই তেওঁৰ অৰিহণা কি আজি সেইবিলাক কথা অসমৰ মানুহক জনাব লাগিব যে অসমৰ মানুহক উচ্চতাই এটা সময়ত কাৰোবাক আত্মহত্যা কৰাৰ দৰে কাম কৰিছিল এটা সময়ত অসমত 1,90,00,000 হিন্দু বঙালী আহিব বুলি অসমৰ গায়ে ভয়ে টায়াৰ জ্বলাই দিলে অসমখনক কিমান পিছলৈ লৈ গ'ল এই কথাবিলাক বিশ্লেষণ কৰাৰ দৰকাৰ গতিকে এই ধৰণৰ যিটো তথ্যবিহীনভাৱে এই পুৰিয়া মাৰা স্বভাৱ যে কিছুমান থাকে সৰু পুৰিয়া এটা লিখি দিয়ে আৰু এই পুৰিয়াটোৰ ওপৰত যে কৈ থাকে তেওঁকো কিছুমান ঠিকাদাৰ ভুৰাটীয়া আগৰৱালা এনেকুৱা কোনোবাই কিবা লিখি দিয়ে তেওঁলোকৰ স্বাৰ্থত আৰু কোনোবা কিছুমান লেফ্ট আইডিঅলজিত থকা কিছুমান থাকে নহয় সেইবিলাকৰ কথা এখন পুৰিয়া দি দিয়ে আৰু এই পুৰিয়াখন ভালকৈ নাচাই অকল সেই পুৰিয়াটোৰ ওপৰত কৈ দিয়ে তেওঁ অলপ অধ্যয়ন কৰক এইবিলাক পলিটিকেল হিষ্ট্ৰীৰ উদাহৰণ দিয়াৰ আগতে পলিটিকেল হিষ্ট্ৰীখন পঢ়ক